নমস্কাৰ বন্ধু বান্ধৱীসকল, পম্পিজ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আৰি মাছৰ এবিধ খুব সুন্দৰ ৰেচিপি। তেতিয়াহ'লে দেৰি নকৰোঁ, আহক ৰেচিপিবিধ আৰম্ভ কৰোঁ। এতিয়া মই আৰি মাছৰ ৰেচিপিবিধ প্ৰস্তুত কৰিবৰ কাৰণে আৰি মাছ ল'লোঁ আৰু লগতে বিলাহী লৈছোঁ, পিঁয়াজ, আদা নহৰু, কেঁচা জলকীয়া এইখিনি উপাদান লৈছোঁ। আৰু আজি আৰি মাছবিধ মই নভজাকৈ বনাম। খুব ধুনীয়া হয় এইদৰে খাবলৈ। আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। তেতিয়াহ'লে প্ৰথমে উপাদানখিনি মই ইয়াত দেখাই লৈছোঁ আপোনালোকক, আৰু এতিয়া কিদৰে প্ৰস্তুত কৰিম আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া প্ৰথমে মই বিলাহীখিনি খুব ধুনীয়াকৈ কাটি ল'লোঁ আৰু এটা মিক্সিৰ জাৰ ল'লোঁ। এয়া তাতে মই বিলাহীখিনি দি দিছোঁ। মই ইয়াতে বিলাহী প্ৰায় 3-4টামান ব্যৱহাৰ কৰিছোঁ। অকণমান আদা দিলোঁ আৰু নহৰু কেইফুটামান দিছোঁ, কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়াটো হিচাপ অনুসৰি দিব, মই 2টা দিছোঁ। এয়া খুব ধুনীয়াকৈ এটা মিহি পেষ্ট প্ৰস্তুত কৰি ল'লোঁ। আৰু সেইখিনি সময়তে এখন কেৰাহী পাতি তাতে মিঠাতেল দিছোঁ আৰু কেইটামান গোটা জিৰা দিছোঁ, লগতে কেঁচা জলকীয়া আৰু নৰসিংহ পাত কেইটামান দিছোঁ আৰু পিঁয়াজ দিছোঁ। নৰসিংহ পাত দিলে আচলতে ফ্লেভাৰটো খুব ধুনীয়া হয়। এতিয়া প্ৰায় অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম 10-15 মিনিটমান সময়। এইদৰে ভাজি আছোঁ। এয়া লাহে লাহে ৰঙচুৱা হৈ আহিছে। এতিয়া ইয়াতে মই পেষ্ট কৰি লোৱা বিলাহীখিনি দি দিছোঁ আৰু এতিয়া খুব ভালদৰে লৰাই দিম আৰু অলপ ৰঙচুৱা হোৱালৈকে এইদৰে ভাজি থাকিম মছলাখিনি পকালৈকে। এয়া তাতে এতিয়া জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি দিছোঁ আৰু অকণমান হালধি দিছোঁ হিচাপ অনুসৰি, নিমখ দিলোঁ হিচাপ অনুসৰি। এতিয়া খুব ভালকৈ এইদৰে মছলাখিনি ভাজি ল'ম আৰু লগতে অকণমান ঢাকন লগাই দিম, যিহেতু 10-15 মিনিটমান সময় ভাজি ল'ম মছলাখিনি। এয়া প্ৰায় 10-15 মিনিটমান সময় হৈ গৈছে। এতিয়া মছলাখিনি ভাজ খাইছে। তাতে মই মাছ কেইটুকুৰা দি দিছোঁ। আৰি মাছখিনি এইদৰে আচলতে খুব ভাল হয় এই ৰেচিপিটো খাবলৈ। মই বহুতবাৰ বনাইছোঁ, সেয়ে ভাবিলোঁ এবাৰ ভিডিঅ' হিচাপে আপোনালোকলৈ লৈ আহোঁ। এতিয়া আটাই কেইটুকুৰা মাছ এইদৰে দি দিলোঁ আৰু মছলাখিনিত খুব ভালকৈ এইদৰে লুটিয়াই বগৰাই দিম। ভালকৈ হেতাৰে লৰাই লৈছোঁ আৰু এইদৰে প্ৰায় আকৌ 10-15 মিনিটমান সময় মই ঢাকোনত ৰাখিম। আৰু আপোনালোকে হিচাপ অনুসৰি পানী দিব, অলপমান ভাজ খোৱাৰ পাছতেই পানী দিব পাৰিব। মোৰ আচলতে ভিডিঅ' ক্লিপটো ডিলিট হৈ গ'ল, সেইকাৰণে লাষ্টৰখিনি আপোনালোকক মই দেখাব নোৱাৰিলোঁ। আপোনালোকে হিচাপ অনুসৰি অলপমান ভাজ খোৱাৰ পাছত পানী দিব আৰু পানী দি 10-15 মিনিটমান সময় ঢাকোনত ৰাখিব। আৰু এতিয়া এয়া চাওক, মোৰ মাছৰ আঞ্জাখন প্ৰস্তুত হৈ গ'ল। আৰি মাছৰ খুব সুন্দৰ হয়, সোৱাদ ভৰা খাবলৈ। আৰু আশা কৰোঁ আজি ৰেচিপিটো ভাল পাব। এইদৰে ৰান্ধি খাই চাব আৰু মোৰ চেনেল পম্পিজ কিটচেন চাই থাকিব। আজিলৈ আহোঁ, ধন্যবাদ।